নেক্সট আহিলে কম্পাউণ্ড। কম্পাউণ্ড কাক কয়? য'ত দুটা বা তাতকৈ বেছি এটম লগ লাগি থাকে, এটা ফিক্সড ৰেচিঅ'ত থাকিব লাগিব, যেনেকৈ ৱাটাৰ মলিকুলটো H2O বা হাইড্ৰজেন ছালফাইড H2S, তাত কি আছে বেলেগ বেলেগ এটা পাৰ্টিকুলাৰ এটম আছে আৰু এটা ফিক্সড ৰেচিঅ'ত আছে। যেনেকৈ H2Oত যদি আমি চাওঁ হাইড্ৰজেন দুটা আছে, অক্সিজেন এটা আছে। আৰু যিমানবিলাক দুনিয়াত ৱাটাৰ মলিকুল পাম আমি বা ৱাটাৰ মেটাৰ পাম, তো চব বস্তু আমি কি পাম? ছেইম কেমিকেল ষ্ট্ৰাকচাৰতে পাম। তাৰমানে হাইড্ৰজেন দুটাই থাকিব, অক্সিজেন এটাই থাকিব। আৰু যদি আমি কেমিকেলো পাৰে সেইবিলাক কি কৰি পেলাব পাৰোঁ? ভাঙি পেলাব পাৰোঁ। কেন বি ব্ৰকেন ডাউন ইনটু চিম্পলাৰ ছাবষ্টেঞ্চ বাই কেমিকেল প্ৰচেছ। কেমিকেল প্ৰচেছ কৰি আমি ভাঙি পেলাব পাৰোঁ। আৰু কি হয়? প্ৰপাৰ্টিজ আৰ ডিফাৰেণ্ট ফ্ৰম কনষ্টিটিউৱেণ্ট এলিমেণ্টছ। তাৰমানে যিমানবিলাক এলিমেণ্ট লগ লাগি থাকে যে, সেই এলিমেণ্টকেইটাৰ কিন্তু প্ৰপাৰ্টি সি নেদেখুৱায় আকৌ কম্পাউণ্ডে। যেনেকৈ ৱাটাৰ কম্পাউণ্ডটো যদি আমি চাবলৈ গ'লে হাইড্ৰজেন আৰু অক্সিজেন লগ লাগিয়ে ৱাটাৰ বনে। আৰু হাইড্ৰজেনৰ এটা যদি আমি কেমিকেল প্ৰপাৰ্টি চাওঁ, সি হ'ল কি পটককৈ তাৰ জুই লাগি যায়, বাৰ্ণিং হয় তাৰ। আৰু অক্সিজেনৰ প্ৰপাৰ্টি কি? অক্সিজেনে জুই লগাত হেল্প কৰে। তাৰমানে অক্সিডাইজন পিছত তোমালোকে পাবা। অক্সিজেনৰ কাম হ'ল কি? জুই লগাত হেল্প কৰে। তোমালোকে আগতেও চাগে এক্সপেৰিমেণ্ট কৰিছা যে যেতিয়া অক্সিজেনটো আমি নাইকিয়া কৰি দিওঁ, এডোখৰ জেগাত মমডাল জ্বলাই যদি আমি গ্লাছটোৰে এনেকৈ কৰি হেঁচা মাৰি ধৰোঁ, মমডাল অট'মেটিকলি নুমাই যায়। ৰিজনটো কি? কাৰণ অক্সিজেন তাত নাপায়। তাৰমানে জুই লাগিবৰ কাৰণে অক্সিজেনৰ প্ৰয়োজন। কিন্তু চবচে ইণ্টাৰেষ্টিং কথাটো হ'ল কি? এই হাইড্ৰজেনেও জুই লগাত হেল্প কৰে। হাইড্ৰজেনটো বহুত হাইলি ইনফ্লেমেবল হয়, পটককৈ জুই লাগে। আকৌ অক্সিজেনে জুই লগাত হেল্প কৰে। কিন্তু যিটো ৱাটাৰ মলিকুল আছে, হাইড্ৰজেন আৰু অক্সিজেন লগে লাগিয়ে বনিছে। কিন্তু কথাটো হ'ল কি? সি আকৌ জুই নুমুৱাতে হেল্প কৰে। তাৰমানে আমি কি বুজিলোঁ? তাত যিকেইটা এলিমেণ্ট আছিলে সিহঁতৰ প্ৰপাৰ্টি কিন্তু নতুন যিটো এলিমেণ্টটো লগ লাগি যিটো কম্পাউণ্ড হৈছে, সেই কম্পাউণ্ডটোৱে শ্ব' কৰা নাই।